30জনমান মোৰ ছাত্ৰ ছাত্ৰী হৈছিলে আৰু খঙিয়া অল ষ্টাৰ মাৰ্চিয়েল একাডেমীত মই গতানুগতিকভাৱে মই কৰি আহিছোঁ বেল্টৰ পৰীক্ষা আজি ব্লেক বেল্টটো দিয়া হৈছে আৰু ব্লেক বেল্ট মই মানে চাৰ্টিফিকেটটো হেডকোৱাৰ্টাৰৰ পৰা দিয়া হৈছে মই নিজৰ ফালৰ পৰা দিয়া নাই আৰু বেল্টৰ পৰীক্ষাও চাৰ্টিফিকেট মই দিয়া হৈছে কিন্তু হেডকোৱাৰ্টাৰৰ পৰা দিয়া হৈছে আজি মই যিটো 15 দিনীয়া কেম্প কৰিছিলোঁ এটা 27 দিনেই হ'ল সেই কেম্পটো মই আজি তাৰো চাৰ্টিফিকেট দিয়া হৈছে এটা ভাল লাগিলে আৰু যথেষ্ট ছাত্ৰ ছাত্ৰী আহিছে আৰু বহুত দূৰণিৰ পৰা আহিছে খঙিয়া অল ষ্টাৰ মাৰ্চিয়েল একাডেমী উদ্যোগত 12টা যে একাডেমী আছে তাৰ প্ৰমাণটো আজি মই পাইছোঁ আৰু সফল হৈছে ভাল লাগিলে ইয়াত মানে বিশেষভাৱে অতিথি হিচাপে উপস্থিত আছিল আমাৰ ডিষ্ট্ৰিক্ট কাৰাটে সন্থাৰ সন্মানীয় সভাপতি মহোদয় সম্পাদক মহোদয় আৰু সহ সম্পাদক মহোদয় আমাৰ সুনীল গগৈ তেখেত আছে আৰু বাকী আমাৰ একাডেমীৰ সভাপতি আছিলে প্ৰভাত চন্দ্ৰ বৰুৱা আৰু বিনোদ দত্ত ডাঙৰীয়া আমাৰ সভাপতি গতিকে সকলোৱে আছিলে মোৰ এটা একাডেমীত এটা মই সিদ্ধান্ত যে একাডেমীবিলাকত মই প্ৰতিটো মানে মুহূৰ্তত মই ছাত্ৰ ছাত্ৰীক মানে এটা জোচ উঠাবৰ কাৰণে মই এটা কথাই কওঁ যে তোমালোকে যদি গ'ল্ড মেডেল পাই দিয়া তোমালোকে যদি চিলভাৰ মেডেল পাই দিয়া চিলভাৰ মেডেলক নহয় আৰু ব্ৰঞ্জ মেডেলক নহয় গ'ল্ড মেডেল যি পাই দিওঁ মই তাক ৰূপৰ এডাল চেইন বা এটা লকেট দিম বুলি মই ঘোষণা কৰোঁ আৰু সেইমতে দি আহিছোঁ আজিও ঠিক তেনেকৈ আজি বেল্টৰ পৰীক্ষাত মই নেপালত যিখন ইণ্টাৰনেশ্যনেল আমাৰ খেল আছিল তাত আমাৰ দুজনে গ'ল্ড মেডেল পাইছিলে এজনে কাটাত গ'ল্ড মেডেল বৰ্ণিল ডিজে কাশ্যপ আৰু প্ৰীতম কলিতা কমিটি তেওঁ তাত গ'ল্ড মেডেল পাইছে আৰু গোটেই দুয়োজনকে মই এটা ৰূপৰ লকেট হিচাপে আজি আমাৰ সন্মানীয় ছেক্ৰেটাৰী সভাপতি গোলাঘাট ডিষ্ট্ৰিক্টৰ তেখেতৰ সৈতে মই দিয়ালোঁ আৰু মই যে নিজে সুখী অনুভৱ কৰিছোঁ উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আপুনি কি ক'ব উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে মই এটাই ক'ম যে অভিভাৱকবিলাক সচেতন হওক অভিভাৱকে আজিকালি বেলেগ এটা দিশত গৈ আছে দেখিছে ছাত্ৰ ছাত্ৰীক এটা সঠিক ৰূপত আনিব পৰা নাই গতিকে তেওঁলোকে সমকলা কৰক ফুটবল খেলাওক চেছ খেলাওক কেৰম খেলাবলৈ মই নকওঁ চেছ খেলাওক যি জ্ঞান বাঢ়ে ছাত্ৰ ছাত্ৰীয়ে সন্মান কৰিব জানে তেনেকুৱা ধৰণৰ খেলত মনোযোগ দিয়ক আৰু ভাল হ'ব আৰু মই এইটোৱে ক'ম যে স্পৰ্টছ কেৰাটে কৰক আমিতো কেৰাটে মানুহ কাৰণে আমি স্পৰ্টছ কেৰাটে কৰিবলৈকে ক'ম গতিকে মই নিজৰটোৱে ক'ম গতিকে স্পৰ্টছ কেৰাটে কৰক মই আজি 32 বছৰীয়া মোৰ এটা অনুষ্ঠান এইটো এটা অনুষ্ঠান বুলি আপোনালোকে কৈছিলে যে সঞ্জীৱ বৰা নহয় সঞ্জীৱ বৰা এটা অনুষ্ঠান খঙিয়া অল ষ্টাৰ মাৰ্চিয়েল একাডেমী আজি 32 বছৰ হ'ল গতিকে 92 চনৰ পৰা 95 চনত মোৰ ক্লাব গঠন হৈছে 91 চনত মই কেৰাটে কৰিছোঁ আৰু তাৰ প্ৰমাণ মোৰ আজি মোৰ নিজৰ ছাত্ৰ আছে মোৰ সভাপতি আছেই বিনোদ দত্ত ডাঙৰীয়া আৰু আমাৰ যিজন সভাপতি আছিলে প্ৰভাত চন্দ্ৰ বৰুৱা তেখেতে মিটিঙৰ মানে যিটো আনুষ্ঠানিকতা ৰাখি থৈ গ'ল মোৰ সঁচাই ভাল লাগিছে আৰু মোৰ আজি এতিয়া নিতু কলিতা তেওঁ ইমানখিনি কামত ব্যস্ত মাজতো আহি ওলাইছে শেষতো কিছুমানে ক'ব যে ভগা সভাটো উলি দিবলৈ আহিছে নহয় মৰম চেনেহটো বৰ ডাঙৰ বস্তু ভাল লাগিলে সকলোকে আপোনালোককো ধন্যবাদ জনালোঁ কাৰণ আপোনালোকে অন্তিম মুহূৰ্তত যিকেইটা কথা সুধিছে আৰু এই মেছেজটো এনেধৰণে যাওক যে খঙিয়া অল ষ্টাৰ মাৰ্চিয়েল একাডেমী যাতে দীৰ্ঘায়ু কামনা কৰক আৰু যাতে দুপদৰূপে উঠি যাওক তাৰ কাৰণে আপোনালোকেও চেষ্টা কৰিব আৰু আমিও তাৰ কাৰণে যিমানখিনি কৰিব লাগে আমি কৰি যাম অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com